এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। পুনৰ এবাৰ এক ডকাইতিৰ ঘটনা সংঘটিত হৈছে আসাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত, য'ত 15জনীয়া এটা ডকাইতৰ দলে লুটি নিছে নগদ ধন সহ কেইবা কোটি টকাৰ সা সামগ্ৰী। এক ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ৰূপৈহাটত সংঘটিত হৈছে ডকাইতিৰ ঘটনা। পুনৰ এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ডকাইতে লুটি নিলে 15জনীয়া ডকাইতে লুটি নিলে নগদ ধন সহ কোটি টকাৰ সা সামগ্ৰী। 15জনীয়া ডকাইতৰ দলে নগদ ধন সহ প্ৰায় কোটি টকাৰ সা সামগ্ৰী লুটপাট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আসাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হৈছে এই ভয়ংকৰ ডকাইতিৰ ঘটনা। কাৱৈমাৰী তহলদাৰী আৰক্ষীৰ সন্মুখতে নিশা দোকানখনত লুটপাট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বৰ পৰাই দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল সংঘাত। দুই পক্ষই তলা ওলমাই ৰাখিছিল দোকানখনত আৰু ঘটনাস্থলীত নিশাই কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এক ভয়ংকৰ ডকাইতিৰ কাণ্ড সংঘটিত হৈছে। এইবাৰ আসাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই ডকাইতিৰ অভিযোগ উত্থাপন হৈছে। এটা 15 পৰা 20জনীয়া ডকাইতৰ দলে নগদ ধন সহ প্ৰায় কোটি টকাৰ সা সামগ্ৰী লুটপাট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। কাৱৈমাৰী তহলদাৰী আৰক্ষীৰ সন্মুখতেই নিশা দোকানখনত লুটপাট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বৰে প্ৰায় দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল সংঘাত আৰু দুই পক্ষই তলা ওলমাই ৰাখিছিল দোকানখনত আৰু ঘটনাস্থলীত নিশাই কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হৈছে ৰূপৈহাটৰ লৰিৰ মুখ বজাৰত সংঘটিত হৈছে নিশা এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। আসাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। আমি ৰাতি 2টা বজাত গম পাইছো আমাৰ দোকানত লুটপাট চলি আছে। ডকাইতৰ দল আহিছিলে, এই 15-20টা মান মানুহ আহিছিলে। আহি পিছত দোকান লুটপাট চলি আছে। কি দোকান আছিল? হাৰ্ডৱেৰ দোকান আছিলে। কোন বজাৰত? লৰিমুখ বজাৰ বুলি কয়। লৰিমুখ বজাৰ। কিমান টকা বস্তু আছিল? ধৰক 1 কোটি মান হ'ব। কেনেকে নিছে তেওঁলোকে? সিহঁতে আহিছে, আহি তালা চলা ভাঙিছে। আমাৰ বেটেলিয়ান 2জন আছিলে। 2জনৰ পিছত সিহঁতৰ লগত কিবা হেলাহেলি হৈছে। হোৱাৰ পিছত সেইটো গুচি গৈছে। গৈ মেলি আকৌ পুলিচ লগত লৈ আহিছে সিহঁত। এই আমাৰ ওচি ছাৰক আহিছে। অহাৰ পিছত সেইকেইটা পলাইছে। আৰক্ষীৰ সন্মুখতে ডকাইতি কাণ্ড? হয়, আৰু সন্মুখত হৈছে। কোন থানা আছিল? এইটো আপোনাৰ কাৱৈমাৰী থানাত আছে। তেওঁলোকৰ সন্মুখতে হৈছে? সন্মুখত হৈছে। ভিডিঅ' আছে তো? এই ছাৰৰ এই আপোনাৰ বেটেৰীৰ নামটো কি আছিলে? কিমান টকা বস্তু দিছে? 1 কোটি টকা মান নগদ ধনো আছিল নেকি? নগদ ধন আছিলে আপোনাৰ 1,70,000 টকা নগদ ধন আছিলে। নগদ ধন আছিল। আপোনাৰ দোকানত চিচিটিভি নাছিলে? আছিলে। গোটেইকেইটা ভাঙিছে সিহঁতে। যিকেইটা আপোনাৰ ভিডিঅ' ফুটেজ ছেভ হৈ থাকে সেইটো লৈ গৈছে। কিমানজনীয়া দল আছিল ডকাইত? ধৰক কম মেক্সিমাম আমিতো ইয়াত নাছিলো, শুনামতে ধৰক 15 পৰা 20জন মান আহিছিল। কিহেৰে আহিছিলে তেওঁলোক? বাইকৰ আহিছে, 4 চকা লৈ আহিছিলে। কি হৈছিলে? এইটো আমাৰ পশ্চিম লৰিমুখ বজাৰ। ৰাতি 2টা মানত আমি গম পাইছো, বিশেষ সূত্ৰত আমি গম পাইছো ইয়াৰ আমাৰ দোকানত চুৰি ডকাইতি হৈ আছে। তেতিয়া আমি দৌৰা-দৌৰিকে পুলিচত ফোন মাৰিলে। পেট্ৰলিং আছিলে আমাৰ কাৱৈমাৰী আৰক্ষী থানাৰ বৰপাত্ৰ মহোদয়ক আগতে পেট্ৰলিং দিছিলে ইয়াত। ইয়াত 2জন মানুহ আছিলে। সিহঁতক মই ফোন কৰি আছো, ক'লে ইয়াত বোলে বহুত মানুহ আপোনালোকৰ দোকানত লুটপাট কৰি আছে, তলা চলা ভাঙি পেলাই। তেতিয়া আমি আই চি ছাৰক ফোন কৰিলো। ফোন কৰাৰ পিছত ঠিক আছে আপোনালোকে আহিব নালাগে, ইয়াত এস্কেলেটাৰ হ'ব পাৰে, ঠিক আছে মই ব্যৱস্থা কৰি আছো। পিছত ব্যৱস্থা কৰি ছাৰো আহিলে, আমাৰ আমবাগান আই চি ছাৰো আহিলে। তেতিয়া পিছত আমি আকৌ আহিলো, আহি পাইছো ছাৰো দেখিলে, আহি পাইছো মাল চাল চব আমাৰ দোকানৰ পৰা লৈ গ'ল। আপোনালোকে যেতিয়া খবৰ পাইছিলে তেতিয়া তাত দোকানত লুটপাট চলি আছে? আৰক্ষীক খবৰ দিলে, আৰক্ষী কি বুলি কৈছে? আৰক্ষী কৈছে বোলে আপোনালোকে এতিয়া আহিব নালাগে, আহিলে কিবা দুৰ্ঘটনা হ'ব পাৰে। আৰক্ষী অহা নাছিল নেকি? তেতিয়া আমাৰ পেট্ৰলিঙৰ 2জন মানুহ আছিলে, আমাৰ মানুহ 2জন গুচি আহিলে। কিন্তু কি কৰিব লাগে মই